জিন্দাবাদ জিন্দাবাদ আদিত্য খাগলারি মুর্দাবাদ 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 আদিত্য খাগলারি মুর্দাবাদ 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 ট্রাইবাল সংঘ মুর্দাবাদ 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 আক্রাসুর লং লিভ নমস্কাৰ মই শ্যাম কোচ ওরফে শ্যাম রায় ধুবুৰী পশ্চিম জিলা কমিটি আক্ৰাসুৰ সভাপতি হয় মোৰ আদরের কোচ কমতাপুৰবাসী ৰাইজ চাওক যোৱা পৰহি এই ট্ৰাইবেল সংঘৰ আদিত্য খাগলিৰ নিচিনা মানুহ এজনে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীকে ধৰি 6 জনগোষ্ঠীৰ বিৰুদ্ধে যি বিৰূপ মন্তব্য দাঙি ধৰিছে এই মন্তব্যক ধুবুৰী পশ্চিম জিলা আক্ৰাসুৰ তৰফৰ পৰা আমি তীব্ৰ ভাষাৰে গৰিহণা আৰু ধিক্কাৰ জনাইছো কাৰণ আদিত্য খাগলাৰ নিচিনা মানুহে বাৰে বাৰে কোচ ৰাজবংশী জনগোষ্ঠীৰ যেতিয়া চৰকাৰে জনজাতিকৰণৰ ক্ষেত্ৰত কিবা এটা ভাল পদক্ষেপ লয় এই ট্ৰাইবেল সংঘৰ আদিত্য খাগলাৰ নিচিনা মানুহজনে বাৰে বাৰে আমাৰ কোচ ৰাজবংশী তথা 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা কৰি আহিছে কাৰণ আদিত্য খাগলি কোন হয় কাৰণ কোচ ৰাজবংশী জনগোষ্ঠীৰ এষ্টিকৰণ কমতাপুৰকে ধৰি আমাৰ জন্মগত অধিকাৰ আমাৰ প্ৰাপ্য অধিকাৰৰ কাৰণে আক্ৰাসুৰে বহুদিনৰ পৰা আমি আন্দোলন কৰি আহিছো কিন্তু এই আদিত্য খাগলাৰ নিচিনা মানুহে আমাৰ কোচ ৰাজবংশীকে ধৰি বাৰে বাৰে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা কৰি আছে আপোনালোকৰ প্ৰাপ্য আপোনালোকে পাইছে কিন্তু আমাৰ প্ৰাপ্য পোৱাত আপোনালোকৰ কি অসুবিধা হৈছে আপোনালোকৰ মিডিয়াৰ যোগেদি আদিত্য খাগলাৰীক আমি ধুবুৰী পশ্চিম জিলা আক্ৰাসুৰ তৰফৰ পৰা সকীয়ানি দিব খুজিছো যে বাৰে বাৰে এনে মন্তব্য আপুনি আগ নাবাঢ়াব কাৰণ আমাৰ অধিকাৰ আমাৰ প্ৰাপ্য অধিকাৰ কাৰণে আমি সংগ্ৰাম চলাই আছো আমাৰ অধিকাৰ আমাক লাগে আপোনালোকৰ অধিকাৰ আপোনালোকে লৈছে কিন্তু আমাৰ অধিকাৰত আপোনালোকে মাত মতাৰ ক'ত অধিকাৰ পালে আৰু আমাৰ সন্দেহ হয় যে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ লগত আদিত্য খাগলাৰীৰ কিবা গোপন বুজাবুজি আছে নেকি যেতিয়াই কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগটো আহে সেইখিনি সময়তে আদিত্য খাগলাৰী নিচিনা মানুহ এজনে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ বিৰোধিতা কৰি আছে তো অসম চৰকাৰৰ লগত হেমন্ত বিশ্ব শৰ্মাৰ লগত এই আদিত্য খাগলাৰীৰ কিবা সম্পৰ্ক ভিতৰুৱা সম্পৰ্ক আছে নেকি যদি আছে ইয়াৰ কাৰণে বিজেপি চৰকাৰ তথা অসম চৰকাৰ তথা হেমন্ত বিশ্ব শৰ্মাক আমি সকলোৱে দিব খুজিছো যে অহা নৱেম্বৰত আপোনালোকে যদি প্ৰতিবেদন আমি মন্ত্ৰী গোটৰ প্ৰতিবেদন যদি দিল্লীত নপঠায় আমি ভাবিম যে আদিত্য খাগলাৰীৰ লগত আপোনাৰ কিবা গোপন বুজাবুজি আছে তাৰ কাৰণে আমি আক্ৰাসুৰে বিজেপিৰ বিৰুদ্ধে বিজেপি হাটাও কোচ ৰাজবংশী বাঁচাও এনেকৈ আন্দোলন ল'বলৈ আমি নিশ্চয় 2026ত আমি তৈয়াৰ হৈ থাকিম আৰু সাজু হ'ম কাৰণ আমিও বিচাৰো যে আপুনি ভাল কাম কৰি আছে আমিও বিচাৰো যে আপুনি ভাল কাম কৰক কিন্তু কোচ ৰাজবংশী জনগোষ্ঠীৰ যি জ্বলন্ত সমস্যা এই জ্বলন্ত সমস্যাত বাৰে বাৰে আপুনি আওকাণ কৰি আছে ইয়াৰ কাৰণে 2026 আহি আছে আপুনি যদি নৱেম্বৰৰ কথা কৈছে এই নৱেম্বৰত যদি মন্ত্ৰী গোটৰ প্ৰতিবেদন যদি দিল্লীত নপঠায় তো তেতিয়াহ'লে আপোনাৰ বিৰুদ্ধে তথা বিজেপি চৰকাৰৰ বিৰুদ্ধে আমি ধুবুৰী জিলা তথা এই গণৰঞ্জৰ পৰা বিজেপি হাটাও কোচ ৰাজবংশী বাঁচাও আমি কাৰ্যসূচী হাতত ল'ম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত